हेलो फ्रेंड्स अस्सलामु आलैकुम नमस्कार मैं आज अन्य এটা ভিডিও লৈ আহিছো আপোনালোকৰ মাজত চাব ভিডিওটো প্ৰথমৰ পৰা লাষ্টলৈকে সাবস্ক্ৰাইব কৰিব মই আজি মাছ বনাম এটো গাছ কাপ ডাঙৰ 3-4 কেজি ওজনৰ দেখি আছে গম পাইছে মই গাছ কাপ মাছটো বনাম খাসলেং টেঙা মাছ বনাম আৰু এতিয়া মই হালদি গুড়ি ধুই পখালিটো নিমখ দি ধুইছো সাফা কৰি লৈছো এতিয়া মই হালদি গুড়ি অকমান জলকীয়া গুড়ি আৰু নিমখ দি পেলাই মই হানি লৈছো মাছখিনি হানি পেলাই মই অকন 5 মিনিট থৈ দিম এতিয়া মই আলু হিজাই লৈছো আলু দিম লগতে মানে মাছৰ লগত আলু মই হিজাই লম এতিয়া কুকাৰত আৰু হেফালে আলু হিজি আছে হেফালে মই তৰকাৰীখিনি বহাই দিছো মানে বহা মাৰো মই মাছখিনি ভাজি লৈছো যেটো কেৰাহীত বনাম হেতু কেৰাহীতে মাছখিনি ভাজি লৈ আছো মাছখিনি কি হয় ভাজুতে অকমান হালদি গুড়িৰ লগত অকন জলকীয়া গুড়ি দিলেও নিমখটো দিলে মানে মছলাটো মাছত সোমায় তেতিয়া ভাল লাগে মই অকন জলকীয়া গুড়ি দিও বহুত জলকীয়া গুড়ি নিদিয়ে অকমান হালদি আৰু নিমখ দি ভাজি লয় মই কিন্তু অলপ জলকীয়া গুড়ি দিও ভাজুতে সেইকাৰণে মই দি লৈছো এতিয়া মাছখিনি ভাজা হলে মই উঠাই লৈছো লৈ পেলাই আলুখিনি মাজতে বখলাই লৈছো এই আলুখিনি সিজি গল এতিয়া মই মাছ ভাজা তেলখিনিতে পিয়াজটো দি দিম পিয়াজটো মই অকমান ভাজি লম অকন কাৰাকৈ ভাজি লম কাৰণ পিয়াজটো অকন ভাজি ললে ভালেই লাগে এতিয়া মই ইয়াত অকমান আদা আৰু নহৰু অলপ দিছো আদাটো একদম কম দিছো নহৰু অকমান দিছো কিন্তু বেছি দিলে আদাটো মাছত ইমান এটা ভাল নালাগে মই কাৰণে আৰু কম পৰিমাণে দিছো কম পৰিমাণে দিলে মানে টেষ্টটো ভাল হয় অকমান দিছো নহৰু আদা দিছো জলকীয়া গুড়ি হালদি গুড়ি আৰু নিমখ দি পেলাই মছলাখিনি মই ভালকৈ ভুনি লৈছো ভুনি লোৱাৰ পিছত মই বিলাহীখিনি দি দিছো বিলাহীখিনি দেখিছে মই কেনেকৈ কুটি লৈছো অকমান পানী দিছো মানে অকমান ভুনা হ'বলৈ বিলাহীখিনি এসাক বিলাহীখিনি গলিয়ে গল ধুনীয়া কৰি ভুনা হৈছে মই এতিয়া ইয়াত উতলা গৰম পানী দিম বিলাহীখিনি ভুনি লৈছো লৈ মই আলুখিনি দিম আলুখিনি ভুনি লৈ তাৰ পিছতহে মই উতলা গৰম পানী দিম মই আগতেই কৈছো উতলা গৰম পানী দিম মই আলুখিনি দি মানে অকন ভুনি লম লৰাই লম মছলাখিনিৰ লগত এই আলুখিনি কেনেকৈ মই ভাঙি দিছো দেখাই পাইছে আপোনালোকে এনেকৈ হাতেৰে ভাঙি দিলে হল ইমানকে মেছ কৰিব নালাগে অলপ গোটা গোটা থাকিব লাগে তেতিয়াহে ভাল লাগে এনে আলুখিনি মই এনেকৈ ভাঙি পেলাই এই মছলাখিনিৰ লগত ভালকৈ লৰাই লৈছো এতিয়া মই ইয়াত গৰম পানী দিম উতলাই থৈছিলো পানী উতলা গৰম পানী দিম উতলা গৰম পানীটো দিলে কি হয় আলুখিনি থেৰেঙা নালাগে আৰু পটককৈ উতলি যায় দেখিছে উতলি গল মই এতিয়া মাছখিনি দি দিছো ভাজা মাছখিনি দিয়াৰ পিছত এইটো হ'বলৈ বেছি সময় নালাগে কাৰণ আলুখিনিও হিজুৱা আছে মাছখিনিও ভাজা আছে আৰু গৰম পানী দিছো বেছি টাইম নালাগে এখিনি হ'বলৈ 10-15 মিনিট মানতে হৈ যাব এতিয়া মই এখিনিত কি দিম খাসলেং টেঙা পাত দিম কেটামান মই আমাৰ ঘৰতে আছে গছ এজোপা ডাঙৰ গছ এয়া বিলাহীটো আজিকালি জানেই ইমান টেঙা নাই সেইকাৰণে মই খাসলেং টেঙাৰ পাত অলপ দি দিছো বেছিও দিয়া নাই বেছি দিলে একদম বেছি টেঙা হৈ যাব এটো কিন্তু বহুত টেঙা পাতটো মই কেঁচা জলকীয়া দিছো গোটাই দিছো আৰু ধনিয়া পাত দি দিছো মাছখিনি খাবলৈ বহুতে টেষ্টি হৈছে একদম আপোনালোকে বিশ্বাস নকৰিব কিন্তু বহুত টেষ্ট হৈছে মাছটো খাবলৈ হৈয়ে গ'ল তৰকাৰী টেঙা মাছৰ টেঙা ঝোল অকমান থাকিবই লাগে টেঙা তেতিয়াহে ভাল লাগে এসাক মাছখিনি হৈ গ'ল মই নমাই দিছো